নমস্কাৰ শ্ৰোতা দৰ্শক 16 আগষ্ট 2024 চনৰ নিউজ পেপাৰ মেড চিম্পল সিৰিজলৈ সকলোকে স্বাগতম জনালো। আপোনালোকে যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদিহে আপোনালোকে আগতে আমাৰ চেনেলটোলৈ আহিছে আৰু আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে লাইক এটা কৰি দিব পাৰে আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব পাৰে। আমাৰ এনএমএছৰ মুখ্য আকৰ্ষণেই হৈছে লাকি উইনাৰ কণ্টেষ্ট, য'ত আপোনালোকক দিয়া প্ৰতিটো এমচিকিউৰ শুদ্ধ উত্তৰ যদি আপোনালোকে আমাক দিব পাৰে কমেণ্ট ছেকশ্যনত যদি জনাব পাৰে তেনেহলে আপোনালোকে লাভ কৰিব কম্পিটিশ্যন কেয়াৰৰ তৰফৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ। তেনেহলে আহকচোন আমাৰ যে লাকি উইনাৰ কণ্টেষ্ট সেই লাকি উইনাৰ কণ্টেষ্টৰ যিসমূহ নিয়ম যিবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ আমি এবাৰ চাই লওঁ। প্ৰথমতে হৈছে দেৰ উইল বি 4 to 5 MCQs। আপোনালোকক থ্ৰু আউট দি এণ্টায়াৰ এনএমএছ আপোনালোকক কেইবাটাও প্ৰশ্ন সুধি যোৱা হ'ব আৰু সেই প্ৰশ্ন অনুসৰি আপোনালোকে আমাক উত্তৰসমূহ যদি কমেণ্ট ছেকশ্যনত শুদ্ধ উত্তৰেৰে আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে। এইটো এটা বিৰাট ডাঙৰ ক্ৰাইটেৰিয়া হয় আমাৰ লাকি উইনাৰ কণ্টেষ্টৰ। তাৰ উপৰি আপোনালোকক মৌখিকভাৱে অৰেলিও কিছু প্ৰশ্ন সোধা হ'ব। এপাৰ্ট ফ্ৰম দ্য কুৱেশ্যনছ আস্কড ইন দ্য এনএমএছ আমি মৌখিকভাৱেও আপোনালোকক কিছুমান প্ৰশ্ন হয়তো সুধিব পাৰোঁ। স্পণ্টেনিয়াছলি যদি আমাৰ মনৰ পৰা কিছুমান প্ৰশ্ন আহে আমি সুধিব পাৰোঁ আৰু সেই প্ৰশ্নসমূহৰ উত্তৰো আপোনালোকে আমাক জনাব পাৰে কমেণ্ট ছেকশ্যনত। আপোনালোকে কমেণ্ট ডাউন কৰি পেলাই জনাব পাৰে আৰু ইয়াতে চেষ্টা কৰিব যেতিয়া আপোনালোকে এনএমএছটো যেতিয়া চাই আছে, এনএমএছটো চাই থকাৰ সময়ত আপোনালোকে যেতিয়া কুৱেশ্যন এটা পায় বা আমি কুৱেশ্যন এটা যেতিয়া সুধো আপোনালোকে কমেণ্ট এটা কৰি দিব। তাৰপিছত আকৌ আপোনালোকে এনএমএছটো কণ্টিনিউ কৰিব। দেন আপোনালোকে আকৌ যদি তেনেকুৱাকে প্ৰশ্ন সোধা যায় তেতিয়াহ'লে আকৌ আপোনালোকে কমেণ্ট কৰিব। চ' kindly answer the questions in a separate comments for each question. তেতিয়া কি হয় বস্তুটো খুব এংগেজিং হয়, আপোনালোকৰ বাবেও এংগেজিং হয়, আমাৰ বাবেও খুব এনকাৰেজিং হয়। কিয় কৈছোঁ কাৰণ আপোনালোকে যদি এণ্টায়াৰ এনএমএছটো চাই থকাৰ লগে লগে আপোনালোকে যদি কুৱেশ্যন আনচাৰ তেনেকৈ যদি কৰি যায়, লং টাৰ্ম যি মেমৰি সেই লং টাৰ্ম মেমৰিৰ বাবে আপোনালোকৰ বাবে আগন্তুক পৰীক্ষাৰ বাবে খুব ইফেক্টিভ হৈ পৰিব। সেয়েহে আমি এনেকুৱা ধৰণৰ প্ৰচেষ্টা চলাই আহিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে প্ৰতি শনিবাৰে আমাৰ লাকি উইনাৰ যোন হ'ব তেখেতসকলৰ নাম ঘোষণা কৰা হ'ব আৰু ইয়াতে এইবাৰ আমি 6জনকৈ লাকি উইনাৰ প্ৰতি শনিবাৰে ঘোষণা কৰিম আৰু যি হ'ব লাকি উইনাৰ তেওঁলোকে কম্পিটিশ্যন কেয়াৰৰ তৰফৰ পৰা পাবলৈ সক্ষম হ'ব আকৰ্ষণীয় পুৰস্কাৰ। আৰু অবভিয়াছলি যোনে বেছিকৈ কমেণ্ট কৰে, ফ্ৰিকুৱেণ্টলি কমেণ্ট কৰে, শুদ্ধ উত্তৰ দি পেলাই কমেণ্ট কৰে তেখেতসকলক নিশ্চয় প্ৰেফাৰেঞ্চ দিয়া হ'ব। এয়াই আছিলে আমাৰ লাকি উইনাৰ কণ্টেষ্টৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ। তেনেহ'লে আহকচোন আজিৰ যি আমাৰ মষ্ট ইম্পৰ্টেণ্ট টপিকছ সেই মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমতে আছে আমাৰ PM কুসুম, আমাৰ GS3 প্ৰস্পেক্টত PM কুসুম। এয়া আপোনালোকে এনভাইৰনমেণ্টৰ কাৰণে, ছায়েন্সৰ কাৰণে, ইকনমিৰ কাৰণে প্ৰতিটো ছেকশ্যনত, এগ্ৰিকালচাৰ প্ৰতিটো ছেকশ্যনত আপোনালোকে PM কুসুম এই ইনিচিয়েটিভটো ইনক্লুড কৰিব পাৰে। তাৰপিছত আমাৰ আহিছে AI বেছড সাৰ্ভেইলেন্স চিষ্টেম, সেয়াও আমাৰ GS3ৰ পৰা এটা খুব গুৰুত্বপূৰ্ণ এটা নিউজ। তাৰপিছত আকৌ আমি GS3ৰ পৰা পাইছোঁ নামদফা নেশ্যনেল পাৰ্কৰ ওপৰত এটা নিউজ ওলাইছে, তাৰ ওপৰত আমি অলপমান আলোচনা কৰিম আৰু একেবাৰে প্ৰিলিমছ পাৰ্চপেক্টিভত আমি ফ্লাড ৱাচ ইণ্ডিয়াৰ ওপৰত আলোচনা কৰিম আৰু টেং টেকনলজি একেবাৰে প্ৰিলিমছ পাৰ্চপেক্টিভত আমি আলোচনা কৰিম। যদিহে আপোনালোক ইণ্টাৰেষ্টেড আমাৰ APSC CC ফাউণ্ডেশ্যন কোৰ্চৰ বাবে তেনেহ'লে আপোনালোকে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে, য'ত আপোনালোকে পাবলৈ সক্ষম হ'ব লাইফ টাইম গাইডেন্স এণ্ড ফ্ৰী এক্সেছ, লাইফ টাইম এক্সেছ, য'ত আপোনালোকৰ ৰিজাল্ট অৰিয়েণ্টেড এপ্ৰ'চ এটা কম্পিটিশ্যন কেয়াৰৰ তৰফৰ পৰা লোৱা হৈছে। তাৰোপৰি আপোনালোকে যদি অসম স্পেচিফিক GK আপোনালোকে বিচাৰিছে তেনেহ'লে আমাৰ অংশুমান গগৈ ছাৰ আৰু মধুস্মিতা ফুকন মেমৰ দ্বাৰা কম্পাইল কৰা আমাৰ আছাম জেনেৰেল নলেজ বুকখন আপোনালোকে পাৰচেজ কৰিলে আপোনালোকৰ নিশ্চয় সুবিধা হ'ব বুলি আমি আশাবাদী। তেনেহ'লে আহোঁ আজিৰ NMSৰ প্ৰথমটো টপিকলৈ আমি আহোঁ, PM কুসুম প্ৰগ্ৰেম। আৰু আমাৰ যি PM কুসুম প্ৰগ্ৰেম এয়া নিউজত কি কাৰণে আছে? নিউজত এই কাৰণে আছে কাৰণ এই প্ৰগ্ৰেমটো, এই ইনিচিয়েটিভটোৱে কিছুমান চেলেঞ্জ, কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু সেয়েহে এই ইনিচিয়েটিভটো কেনেকুৱাকৈ আমি আৰু অল্টাৰনেটিভ আমি এপ্ৰ'চ কিবা ল'ব পাৰোঁ নেকি, ইয়াৰ ওপৰতে আমাৰ আৰ্টিকেল এটা দ্য হিন্দু নিউজত ওলোৱা আমি দেখা পাইছোঁ। এতিয়া প্ৰথমতে আমি জানিব লাগিব PM কুসুমেনো কি কৈছে। PM কুসুমনো কি হয়? PM মানেতো প্ৰধানমন্ত্ৰী, কুসুমৰ ফুল ফৰ্মটো এবাৰ চাওঁ আহকচোন, কিষাণ উৰ্জা সুৰক্ষা এৱম উত্থান মহাভিয়ান।
খুব সুন্দৰ এটা মিনিং এটা দিছে ৰাইট তাৰ মানে আমি এটা বস্তু গম পাই গলো কিষাণ শব্দটো দেখিয়ে আমি গম পালো পিএম কুসুম কিহৰ লগত জড়িত পিএম কুসুম ইজ ৰিলেটেড টু solar energy in agriculture মনত ৰাখিব আমাৰ যি solar energy আমাৰ যি সৌৰ শক্তি সেই সৌৰ শক্তি আমাৰ যি কৃষি কাৰ্যসূচীত আমি সৌৰ শক্তিৰ ব্যৱহাৰ আমি কেনেকে বঢ়াব পাৰো কেনেকে আমি ইউটিলাইজ কৰিব পাৰো তাকে লৈ পেলাই আমাৰ এটা প্ৰগ্ৰাম এটা লঞ্চ কৰা হৈছে সেয়াই হৈছে পিএম কুসুম আৰু এই পিএম কুসুমৰ অনুসৰি আমাৰ 100 গিগাৱাটৰ সোলাৰ পাৱাৰ প্লেন্ট আমাৰ ইনষ্টল কৰা হৈছে 14 lakh solar pump আমাৰ ইনষ্টল কৰা আমি দেখা পাইছো 35 lakh grid connected agricultural pump আমি solarized কৰাত আমি দেখা পাইছো তেনেহলে চাওক কিমানবোৰ আমাৰ এনি টাইম আমাৰ এগ্ৰিকালচাৰত বহুতো আমাৰ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হয় আমি সকলোৱে জানো ইৰিগেশ্যনৰ কাৰণে হওক বা বিভিন্ন কাম কাজৰ বাবে আমাৰ ইলেক্ট্ৰিচিটি বিদ্যুতৰ প্ৰয়োজন হয় আৰু তেনেস্থলত আমি সেই বিদ্যুৎ যদি আমি সৌৰ শক্তিৰ দ্বাৰা যদি আমি প্ৰডিউস কৰিব পাৰো আমি যদি জেনাৰেট কৰিব পাৰো তেনেহলে ই আমাৰ এনভাইৰনমেন্টটো ডেফিনেটলি ক্লিয়াৰ ৰাখিব ডেফিনেটলি ক্লিন ৰাখিব আমাৰ যিসমূহ ফিচাৰ্স কুসুম পিএম কুসুম স্কিমৰ যিসমূহ ফিচাৰ্স আপোনালোকে এই ফিচাৰ্সসমূহ এবাৰ চকু ফুৰাই ল'ব পাৰে আমাৰ যেনেকে দিয়া হৈছে 17.5 lakh pumps will be installed off grid কোৱা হৈছে 27.5 lakh solar water pump will be distributed amongst farmers এনেকুৱাকে বিভিন্ন পিএম কুসুমৰ আন্ডাৰ বিভিন্ন ইনিচিয়েটিভ লোৱা দেখা পাইছো এটা প্ৰশ্নটো হ'ল পিএম কুসুম সকলো খেতিয়কে পাৰিবনে তেনেহলে আহকচোন চাও আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি ইন্ডিভিজুৱেল ফাৰ্মাৰে ডেফিনেটলি পাৰিব যদি কোনোবাই অকলে খেতি কৰিছে নিশ্চয় তেওঁ পাৰিব যদি কোনোবাই একেলগে মিলি পেলাই কৃষি ক্ষেত্ৰত তেওঁলোক নিজকে এংগেজ কৰিছে গ্ৰুপ অফ ফাৰ্মাৰ্স বুলি আমি যাক কওঁ তেওঁলোকো এলিজিবল হয় কোঅপাৰেটিভ সমবায় সমিতি তেওঁলোকো এলিজিবিলিটি হয় ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন এফপিঅ সমূহ এলিজিবল হয় water user association তেওঁলোকো এলিজিবল হয় তেনেহলে চাই লওক এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ পিএম কুসুম ইমানখিনি এতিয়া ইনিচিয়েটিভ ডেফিনেটলি আমাৰ গোল ৰখা হৈছে 100 gigawatt solar power plant 14 lakh solar pump তেনেহলে আমি এটা জানিব লাগিব যে আমি এই গোল এচিভ কৰিবলৈ সক্ষম হৈছো নে নাই হোৱা বৰ্তমান আমাৰ কাৰেন্ট ষ্টেটাস কি কারেন্ট স্টেটাস হৈছে মাত্ৰ 256 মেগাৱাট হে আমাৰ ইনষ্টল কৰা হৈছে চাওক আমাৰ টাৰ্গেট কিমান আছিল 100 গিগাৱাট আছিল আমাৰ টাৰ্গেট কিন্তু হৈছে কিমান 256 মেগাৱাট ইনষ্টল কৰা হৈছে ঠিক সেইদৰে 3.97 লাখ সোলাৰ পাম্প ইনষ্টল কৰা হৈছে ঠিক সেইদৰে 13500 সোলাৰাইজড পাম্প ইনষ্টল কৰা হৈছে ইনফেক্ট যেটো আমাৰ এই progress PM কুসুম স্কিমৰ যি progress বিৰাট slow আৰু হেহে আমাৰ এই টাৰ্গেট সমূহ এই যিসমূহ আমাৰ গোল এই গোল সমূহ এচিভ কৰিবৰ বাবে আমাৰ ডেডলাইনটো আমাৰ এক্সটেন্ড কৰা হৈছে কেতিয়ালৈকে এক্সটেন্ড কৰা হৈছে 2026 চনলৈকে এক্সটেন্ড কৰা আমি দেখা পাইছো এটা কি কাৰণে আমাৰ এই progress slow হৈছে কিয় PM কুসুমৰ progress এতিয়াও slow হোৱা আমি দেখা পাইছো এনেকুৱা কি সমস্যাৰ সন্মুখীন হৈছে PM কুসুমে প্ৰথমতে আমি চাব লাগিব unavailability of suitable land আজি পিএম কুসুমত যদি আপুনি সোলাৰ প্ল্যান্ট হওক বা সোলাৰ এনাৰ্জি ইনষ্টল যদি আপুনি কৰিব বিচাৰে সোলাৰ আমি পেনেলসমূহ ইনষ্টল কৰিবৰ কাৰণে আমাক লাগিব প্ৰথমতে এটা হিউজ এৰিয়া আৰু সেই তুলনাত সিমান হিউজ এৰিয়া আমাৰ নাই কাৰণ আমাৰ বাবে মুখ্য আমি যদি priority দিও আমাৰ বাবে agriculture food production crop production holds more priority right সেই কাৰণে suitable landৰ অভাৱ বুলি কোৱা হৈছে difficulties in pooling agricultural land for solar projects এতিয়া obviously landৰ লগত সমস্যা আমি দেখা পাই আছো তাৰ উপৰি আমি যদি চাও গুজৰাট আৰু Rajasthaনৰ ক্ষেত্ৰত comparison with utility scale projects in Gujarat and Rajasthan where desert land is easier to use. Technically চাব গলে গুজৰাট আৰু ৰাজস্থানত আমাৰ অলপমান সহজ হয় কিন্তু গুজৰাট ৰাজস্থানৰ বাহিৰে আমি অন্য ক্ষেত্ৰত যদি আমি পিএম কুসুম ইমপ্লিমেন্ট কৰিবলৈ যাওঁ কিছু নহয় কিছু সমস্যাৰ আমি সন্মুখীন হ'বলগীয়া হয় আৰু যেহেতু কি গুজৰাট আৰু ৰাজস্থান ড্ৰাই এৰিয়া সৌৰশক্তি উৎপাদন কৰাত বিশেষকে বহুতো এটা ভাল এটা ইনিচিয়েটিভ দেখা পাইছো ৰাজস্থান has acted like a model Rajasthaner ami success story ami sawa hokson teoluke ki korise Rajasthane GEAPP orthat Global Energy Alliance for People and Planet or logot teoluke collaborate korise
ঠিক আছে আৰু তাৰ উপৰি তেওঁলোকে কি কৰিছে তেওঁলোকে ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰিছে ড্ৰোন টেকনলজি ব্যৱহাৰ কৰিছে সো দ্যাট তেওঁলোকে যাতে যি সুইটেবল লেণ্ড এটা সোলাৰ পাৱাৰ প্লেণ্টসমূহ ক'ত ইনষ্টল কৰিব লাগিব ক'ত ইনষ্টল কৰিব নালাগে সেয়া আপুনি মেনুৱেলিটো বিচাৰি যাব নোৱাৰে তাৰ কাৰণে আমি ড্ৰোনছেৰে আমি সাৰ্ভেইলেন্স কৰিছো ড্ৰোনছে আমাক সুইটেবল লেণ্ড এডোখৰ মাটি আমাক যোগান ধৰি দিব আমাক ড্ৰোনছে ফটোগ্ৰাফছ দিব সেই অনুসৰি আমি ইমপ্লিমেন্টেশ্যন প্ৰচেছত আমি আগবাঢ়িম ৰাজস্থানে এনেকুৱা ধৰণৰ ইনিচিয়েটিভ লোৱা আমি দেখা পাইছো এণ্ড প্ৰগ্ৰেছ হিচাপে চাব গ'লে 12.3 মেগাৱাট অলৰেডি ৰাজস্থানে অকলে ইমানখিনি কৰিছে চাওক উইথ প্লেনছ ফৰ 100 মেগাৱাট বাই 2024 এই বছৰৰ শেষৰ ফালে 100 মেগাৱাট ৰাজস্থানে অকলে এনাৰ্জি সোলাৰ এনাৰ্জি প্ৰডিউচ কৰাৰ এটা টাৰ্গেট লোৱা আমি দেখা পাইছো এইবিলাক হৈছে আমাৰ PM কুসুম স্কিমৰ আণ্ডাৰত কিছুমান ইম্পৰ্টেণ্ট কিছুমান ফেক্টছ ডেটাছ যে ডেটাসমূহ নিশ্চয় আপোনালোকৰ যদি ইন কেছ মেইনছত যদি এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে আপোনালোকে মেইনছ আনচাৰ ৰাইটিঙত এনেকুৱা ধৰণৰ ফেক্টছ বা ডেটাসমূহ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এই মাত্ৰ যে মই ক'লো GEAPP অৰ্থাৎ গ্লোবেল এনাৰ্জি এলায়েন্স ফৰ পিপল এণ্ড প্লেনেট এই GEAPP কেনেকুৱা ধৰণৰ ৰোল প্লে কৰিছে GEAPPৰ ৰোলটো খুব ইম্পৰ্টেণ্ট হয় কাৰণ তেওঁলোকে বিশেষকৈ দে আৰ ছাপৰ্টিং দ্য ক্লিন এনাৰ্জি ঠিক আছে তেওঁলোকে ক্লিন এনাৰ্জি ছাপৰ্ট কৰা আমি দেখা পাইছো তেওঁলোকে ফাৰ্মাৰ্ছ আমাৰ কৃষি সমাজক হেল্প কৰা আমি দেখা পাইছো আৰু স্পেচিফিকেলি তেওঁলোকে কি কৰিছে আমাৰ কৃষক ৰাইজ আৰু যিসকল পাৱাৰ ডেভেলপাৰ্ছ যোনে শক্তি উৎপাদন কৰে এতিয়া কৃষক ৰাইজ আৰু শক্তি উৎপাদন কৰা এই দুয়োটা টিমৰ মাজত এটা কানেক্টিং ব্ৰিজ এখন তৈয়াৰ কৰিবৰ বাবে আমাৰ GEAPP এটা প্ৰ'এক্টিভ ৰোল এটা প্লে কৰা আমি দেখা পাইছো আৰু তাৰ উপৰি তেওঁলোকে এতিয়া যিমান বেছি আমাৰ ডিজিটেলাইজেশ্যন হ'ব ধৰিছে ডিজিটেলাইজেশ্যনে বহুতো পজিটিভ ইম্পেক্টটো পেলায় ট্ৰেকিং কৰিবৰ কাৰণে হওক প্ৰ'এক্টিভ একশ্যনৰ কাৰণে হওক GEAPPয়ে বহুতো সুন্দৰ পদক্ষেপ লোৱা আমি দেখা পাইছো এণ্ড স্পেচিয়েলি আমাৰ কৃষকৰ বাবে যদি কেনেবাকৈ কম্পেনচেশ্যনৰ প্ৰয়োজন কম্পেনচেশ্যনৰো সা সুবিধা ৰখা হৈছে যদি তেওঁলোকে সোলাৰ মডিউলছ যদি তেওঁলোকে এতিয়া ফাৰ্মাৰ্ছ ৰিচিভ ৰেণ্ট ফৰ এলাউিং সোলাৰ মডিউলছ অন দেয়াৰ লেণ্ডছ আজি কোনোবাই যদি সোলাৰ মডিউলছবিলাক যদি তেওঁলোকে নিজৰ মাটিত যদি তেওঁলোকে এলাউ কৰে তাৰ বাবে পইচা পৰ্যন্ত ফাৰ্মাৰ্ছসকলক এটা পাৰ্টিকুলাৰ এমাউণ্ট ৰেণ্ট হিচাপেও দিয়া আমি দেখা পাইছো এয়াও এটা ফাৰ্মাৰ্ছসকলৰ বাবে এটা ইনকাম নহ'ল জানো ফাৰ্মাৰ্ছৰো ইনকাম হ'ল আমি ক্লিন এনাৰ্জিটো ফ'কাছ কৰি আছো এনেকুৱাকে বিভিন্ন ধৰণৰ ইনিচিয়েটিভ পদক্ষেপ লোৱা আমি দেখা পাইছো এণ্ড স্পেচিফিকেলি আমাৰ যি মাৰ্কেট ৰেট লিজ ৰেট সকলোবোৰ সঠিকভাৱে এডজাষ্ট কৰিবলৈ চেষ্টা কৰি আছে চ' ডেট আমাৰ ইনফ্লেশ্যনৰ সময়ত যাতে বিশেষ অসুবিধাৰ সৃষ্টি নকৰে তাৰ কাৰণে এটা ইনিচিয়েটিভ লোৱা তাৰ কাৰণে বহুতো পদক্ষেপ লোৱা আমি দেখা পাইছো এণ্ড অফক'ৰ্ছ ফেয়াৰ কম্পেনচেশ্যন আজি কৃষক ৰাইজে যাতে মোৰ বোলে খেতিৰ মাটি তেওঁলোকে আধাখিনি লৈ গ'ল কিহৰ বাবে সৌৰশক্তি উৎপাদনৰ বাবে মই এতিয়া একো খেতি কৰিব পৰা নাই এতিয়া মই কি কৰোঁ মই খেতি বিক্ৰী নকৰিলে মই টকা ক'ৰ পৰা পাম তাৰ কাৰণে কম্পেনচেশ্যন দিয়া আমি দেখা পাইছোঁ হয়তো কেতিয়াবা ৰেণ্ট হিচাপে আৰু নহ'লে অন্য প্ৰকাৰে এনেকুৱা ধৰণৰ প্ৰপাৰ ইনিচিয়েটিভ লোৱা আমি দেখা পাইছোঁ ইট অফক'ৰ্ছ আজি যদি আমি PM কুসুমৰ আমি প্ৰগ্ৰেছ আমি দেখিলোঁ কাৰেণ্ট ষ্টেটাছ আমি দেখিলোঁ আৰু পটেনচিয়েল হিচাপে চাব গ'লে আমাৰ যি এগ্ৰিকালচাৰ এই এগ্ৰিকালচাৰ এটা ভাল এটা ফিল্ড আমি ক'ব পাৰোঁ য'ত আমি ক্লিন এনাৰ্জিৰে আমি এণ্টায়াৰ এগ্ৰিকালচাৰ আমি টোটেলি আমি গ্ৰীণ স্কিম এটা ল'ব পাৰোঁ ৰাইট বাট অফক'ৰ্ছ আমি ইয়াতে অলপমান ইন'ভেশ্যনৰ প্ৰয়োজন যেনেকৈ কোৱা হয় তেনেকৈ কৰিলেই নহ'ব অলপমান আমি নিজৰ বিবেক বুদ্ধি অনুসৰি আৰু ভাৰতত কিছুমান বস্তু অলপমান ডিফাৰেণ্ট হৈ যায় সকলোবোৰ চাই চিটি জিঅ'গ্ৰাফি ছ'চাইটি এভৰিথিং ইকনমি এভৰি ফেক্টৰ চাই চিটি পেলাই আমি অলপমান ইন'ভেটিভ এপ্ৰ'চ যদি ল'ব পাৰোঁ নিশ্চয় আমাৰ PM কুসুম স্কিম খুব সুন্দৰভাৱে আগবাঢ়িবলৈ সক্ষম হ'ব আৰু মষ্ট ইম্পৰ্টেণ্টলি আমাৰ যিসকল কৃষক ৰাইজৰ লগত গভৰ্ণমেণ্ট হওক বা NGO হওক তেনেকুৱাকৈ এই সকলোবোৰ আমাৰ ছ'চাইটিৰ যি এলিমেণ্টছ বুলি আমি কওঁ গভৰ্ণমেণ্ট ইজ অলছ এন এলিমেণ্ট নৰ্মেল পিপল আৰ অলছ এলিমেণ্ট প্ৰাইভেট ছেক্টৰ এলিমেণ্ট NGO এলিমেণ্ট সকলোৰে মাজত এটা কলাবৰেশ্যন থকাটো খুব প্ৰয়োজনীয় যদি কলাবৰেশ্যন থাকে তেতিয়া কলাবৰেশ্যন থাকিলেহে এটা ভাল এটা উন্নতিৰ পথত আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম তেনেহ'লে আহক আজিৰ NMSৰ প্ৰথমটো MCQ লৈ আমি আগবাঢ়ো Which of the following is a key objective of the PM Kusum program? Option A, setting up 100 gigawatt of wind power plants in farmer-owned land.
Option B, installing 14 lakh solar pumps and solarizing 35 grid-connected agricultural pumps. Option C, establishing thermal power plants on government land. Option D, providing subsidies for electric vehicles in rural areas. একেবাৰে সহজ প্ৰশ্ন আৰু উত্তৰটো আপোনালোকৰ চকুৰ সন্মুখতে আছে আপোনালোকে উত্তৰটো এতিয়াই কমেন্ট সেকশনত আমাক জনাবলে নাপাহৰিব তেনেহলে আহক আমি ইয়াৰ পিছৰ NMS টোলে আমি আগবাঢ়ো ইয়াৰ পিছৰ নিউজটো হৈছে AI based surveillance system কেলে নিউজত আহিছে কাৰণ বৰ্তমান আমাৰ ন্যাশনাল পেস্ট সাৰ্ভেইলেন্স সিস্টেম অৰ্থাৎ NPSS লঞ্চ কৰা হৈছে এটা NPSS কি হয় NPSS এটা আৰ্টিফিশিয়াল ইন্টেলিজেন্স ব্যৱহাৰ কৰি পেলাই এটা ইনিশিয়েটিভ এটা লোৱা আমি দেখা পাও তো NPSS এ কি কৰিব ন্যাশনাল পেস্ট সাৰ্ভেইলেন্স আমি দেখিয়ে গম পাইছো কি কৰিব কীটনাশক যিসমূহ আমাৰ পোক পৰুৱা কীট ইত্যাদি আমাৰ এই পোক পৰুৱা কীটসমূহ আমাৰ কি কৰিব তেওঁলোকে সাৰ্ভেইলেন্স কৰা আমি দেখা পাম অবভিয়াসলি কেনেকৈ সাৰ্ভেইলেন্স কৰিব থ্ৰু ডিজিটালাইজেশন থ্ৰু আৰ্টিফিশিয়াল ইন্টেলিজেন্স আৰু হেহে আৰু এই পৰ্টেলটোৱে বিশেষকৈ ফোকাস কৰিব আমাৰ যি কৃষক ৰাইজ আৰু আমাৰ এগ্ৰিকালচাৰেল সাইন্টিষ্ট সেই এগ্ৰিকালচাৰেল সাইন্টিষ্টৰ মাজত আৰু স্পেশালি এক্সপাৰ্ট সকলৰ মাজত এটা কানেক্টিং ব্ৰিজ এখন তৈয়াৰ কৰিবৰ কাৰণে ট্ৰাই কৰিব ইউজিং আৰ্টিফিশিয়াল ইন্টেলিজেন্স বৰ্তমান আজি যদি আমাৰ কৃষকসকলে কিবা যদি সমস্যাৰ যদি সন্মুখীন হয় কিবা যদি তেওঁলোকৰ ইস্যুজ আহি যায় তেতিয়াহলে তেওঁলোকে কি কৰিবলৈ সক্ষম হ'ব তেওঁলোকে এই পৰ্টেলৰ মাধ্যমেৰে নিজৰ কোৱেৰিজ ইস্যুসমূহ ৰেইজ কৰিব পাৰিব য'ত আৰ্টিফিশিয়াল ইন্টেলিজেন্স থাকিব আৰু আমাৰ এগ্ৰিকালচাৰেল সাইন্টিষ্ট এক্সপাৰ্ট সকলোৱে তেওঁলোকৰ এই সমস্যাসমূহ দূৰ কৰাত এটা ডাঙৰ এটা প্ৰচেষ্টা চলোৱাৰ আমি ডেফিনেটলি ইউ কেন এক্সপেক্ট দিছ থিংছ আৰু এই যেটো NPSS এই NPSS পৰ্টেলটো আমি দেখা পাইছো আমাৰ যি আইকাৰ অৰ্থাৎ ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিসাৰ্চ এই আইকাৰৰ ইভেন্টত লঞ্চ কৰা আমি দেখা পাইছো এতিয়া NPSS ৰ মূল অবজেক্টিভ মেইন গোল বুলি ক'লে আমি কি বুজি পাওঁ one thing is to reduce dependence on pesticide very important আজি ভাবক আপোনালোকে আমাৰ পোক পৰুৱা যিমান বাঢ়ি গৈছে আমাৰ কৃষকসকলে কি কৰে কীটনাশক ব্যৱহাৰ কৰে হয়নে এটা কীটনাশক আমি যিমান ব্যৱহাৰ কৰিম যিমান পেস্টিসাইডছ আমি ব্যৱহাৰ কৰিম সিমান বেছি আমাৰ যি পৰিবেশ প্ৰকৃতিত এটা নেগেটিভ ইম্পেক্ট এটা পৰিব এটা খুব নেগেটিভ ইম্পেক্ট এটা পৰিব কিয় কাৰণ এইবিলাক সব কেমিক্যালছ হয় আৰু কেমিক্যালছে আমাৰ এনভাইৰনমেন্টৰ এই যি সিস্টেম আমাৰ এনভাইৰনমেন্ট ধ্বংস নিশ্চয় কৰিব হেহে আমি আমাৰ উদ্দেশ্য কি হোৱা উচিত আমাৰ উদ্দেশ্য হোৱা উচিত যে আমি কিদৰে এই পেস্টিসাইডসমূহ বা কীটনাশকসমূহৰ ব্যৱহাৰ আমি কেনেকৈ কমাব পাৰো তাৰ কাৰণে আমি প্ৰপাৰলি আমি আমাৰ এগ্ৰিকালচাৰেল ফিল্ড আমি মনিটৰ কৰিব লাগিব এটা পোকটোনো কেনেকুৱা কি পোক এই পোকৰ কাৰণে আমি কি অন্য উপায় কি অল্টাৰনেটিভ ইউজ সেইবিলাক নিশ্চয় একোজন এগ্ৰিকালচাৰেল সাইন্টিষ্টে আমাক দিহা পৰামৰ্শ দিবলৈ পাৰিব তাৰ উপৰি ইয়াতে ফোকাস কৰা হৈছে সাইন্টিফিক এপ্ৰোচ পেষ্ট মেনেজমেন্টৰ কাৰণে মই আপোনালোকক এটা সিম্পল এক্সাম্পল এটা দিওঁ আমাৰ অসমত যি কাতি বিহু উদযাপন কৰা হয় কাতি বিহুত আমি যে চাকি জ্বলাও চাকি বন্তি যে জ্বলোৱা হয় ইয়াৰ এটা পজিটিভ এস্পেক্টটো আছে চাকি যেতিয়া জ্বলাও তেতিয়া পোক পৰুৱাসমূহ সেই চাকিৰ পোহৰত এট্ৰেক্ট হয় আৰু সেই পোক পৰুৱাসমূহৰ মৃত্যু হোৱাও দেখা পাওঁ লক্ষ্য কৰিছেনে আপোনালোকে কাতি বিহুৰ সিগনিফিকেন্স ৰাইট আমি ক'ব পাৰো নে এয়া এটা নেচাৰেল ৱে টু মেনেজ দ্য পেষ্ট অৰ মেনেজ দ্য ইনসেক্ট আজি পেষ্ট ইনসেক্ট বুলি ক'লে পোক পৰুৱা আৰু ওভাৰঅল পেষ্ট বুলি ক'লে আমাৰ আৰু এন্দুৰ নিগনি সকলোবোৰ আহি যায় এতিয়া সিহঁতক আমি সাইন্টিফিক এপ্ৰোচ এটা লৈ পেলাই কীটনাশক বা পেস্টিসাইডছ কুজৰ ব্যৱহাৰ যিমান আমি ৰিডিউস কৰি পেলাই আমি কেনেকৈ সিহঁতৰ গ্ৰোথ আমি সিহঁতৰ পোক পৰুৱাসমূহ বা এন্দুৰ নিগনি সিহঁতৰ পপুলেশ্যন আমি কেনেকৈ কমাব পাৰো তাৰ কাৰণে আমি এটা সাইন্টিফিক এপ্ৰোচ লোৱা উচিত আৰু স্পেচিফিকেলি ইয়াতে ফোকাস কৰা হৈছে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ যি ডেটা আৰ্টিফিশিয়াল ইন্টেলিজেন্সে ইমান দিনে আমাক যি ডেটা দিছে সেই ডেটাসমূহৰ সহায়ত আমি কি কৰা উচিত কি কৰিব লাগে কি কৰিব নালাগে কেনেকৈ আমি আগবাঢ়ি যাব লাগে সকলোবোৰ এটা প্ৰপাৰ ইনিশিয়েটিভ লোৱা আমি দেখা পাইছো NPSS or features সমূহ চাব গলে প্ৰথমতে আমাৰ AI ইন্টিগ্ৰেশন আৰ্টিফিশিয়াল ইন্টেলিজেন্স আমি ব্যৱহাৰ কৰিছো মই বাৰে মই ৰিপিটেডলি কৈ আছো ফাৰ্মাৰ সাইন্টিষ্ট কানেকশন অলৰেডি মই ক'লো পেষ্ট আইডেন্টিফিকেশন তো এইখিনি নিশ্চয় গম পালে থুলমূল ভাবে বেনিফিটছ হেয়া
এটা অতি সোনকালে আমাৰ কামটো সোনকালে হ'ব নাই টাইমলি ডিটেকশ্যন এতিয়া যেতিয়া আমাৰ লগত এক্সপাৰ্টসমূহ থাকিব ডিজিটেলি তেওঁলোক আমাৰ লগত যেতিয়া কানেক্ট থাকিব অতি সোনকালে আমি গম পাম যে আচ্ছা এই পোকটো অমুক হয় ইফেক্টিভ কণ্ট্ৰল আমি কৰিব পাৰিম বিকজ আমাৰ পিছফালে আমাৰ বেকত এটা ছাপৰ্ট থাকিব চাইণ্টিফিক কমিউনিটিৰ ছাপৰ্ট থাকিব অট'মেটিকেলি তেতিয়া কি হ'ব অট'মেটিকেলি প্ৰডাক্টিভিটি ভাল হ'ব হয়নে উৎপাদন ভাল হ'ব উৎপাদন ভাল হোৱা মানে কি উৎপাদন ভাল হোৱা মানে আমাৰ অৰ্থনীতিত এটা পজিটিভ ইম্পেক্ট পৰা আমাৰ যেতিয়া ইকনমিত এটা পজিটিভ ইম্পেক্ট পৰিব তেতিয়া আমি কি কৰিম অবভিয়াছলি ইকনমিক কেনেকৈ পজিটিভ ইম্পেক্ট পৰিব উই উইল বি সেল্ফ সাফিচিয়েণ্ট পইণ্ট নম্বৰ 1 আত্মনিৰ্ভৰ হ'ম আৰু দ্বিতীয়তে আমি কি কৰিব পাৰিম আমি এক্সপৰ্টো আমি কৰিব পাৰিম আমাৰ ইম্পৰ্ট ডিপেণ্ডেঞ্চি কমিব আৰু আমি কি কৰিব পাৰিম আমি এক্সপৰ্ট আমি কৰিব পাৰিম আৰু আমি যিমান এক্সপৰ্ট কৰিম তেতিয়া কি হ'ব এক্সপৰ্ট বেছি মানে আমাৰ হাতলৈ ডলাৰত পইচাও নিশ্চয় বেছিকৈ আহিব আৰু এনেদৰে আমাৰ যি বিকশিত ভাৰত বাই দ্য ইয়াৰ 2047 এই সপোন পূৰা হোৱাত এটলিষ্ট এটা ইনিচিয়েটিভ বুলি আমি কনচিডাৰ কৰিব পাৰোঁ তাৰ উপৰি ডেফিনেটলি মই আপোনালোকক কৈছোঁৱেই এনভাইৰনমেণ্টেল ইছ্যুজ আহি যায় আজি মাটিৰ কোৱালিটি নষ্ট হৈ যায় এই সকলোবোৰো আমি এটলিষ্ট ৰিডিউচ কৰিব পাৰিম অকিউৰেট পেষ্ট ডায়েগনচিছ কৰিব পাৰে কিমান ভাল এটা খবৰ নহয় জানো অকিউৰেটলি যদি আমাৰ কি পোকেনো আক্ৰমণ কৰিছে নিগনি কোনটো প্ৰজাতি কি এভৰিথিং অফক'ৰ্ছ আমাৰ কৃষক ৰাইজৰ মাজত এটা কনফিডেন্স এটা আহিব যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে আৰু অভাৰঅল এনেকুৱাকে আমি এটা পজিটিভ দিশত আমি দেখা পাওঁ ইমপ্লিমেণ্টেশ্যন প্ৰচিডিউৰত চাব গ'লে আমাৰ অডিয়েন্স কিমান অডিয়েন্স এপ্ৰক্সিমেটলি 14 crore অডিয়েন্স বুলি আমি ক'ব পাৰোঁ সিমানখিনি আমাৰ কৃষক সমাজ আছে আৰু সেই কৃষক সমাজৰ মাজত আমি NPSS পৰ্টেলটো আমি আগবঢ়াই দিবলৈ ওলাইছোঁ টেকনলজি ডিছেমিনেশ্যন সকলো ষ্টেট প্ৰত্যেকখন প্ৰভিন্স প্ৰত্যেকখন ৰাজ্যতে যাতে কোনো ধৰণৰ এই ডিজিটেল ডিভাইডৰ বাবে যাতে কোনো ধৰণৰ ইছ্যুজ নহয় তাৰ বাবে এটা পদক্ষেপ লোৱা হ'ব পাইলট স্কিমছ ইনিচিয়েলি আমাৰ পাইলট স্কিমছ লোৱা গৈছে মানে সৰু সুৰাকে প্ৰজেক্টসমূহ কৰা গৈছে আৰু ভৱিষ্যত আৰু এনেকুৱাকে সৰু সুৰাকে আমি ডাঙৰ এটা প্ৰজেক্টলৈ আমি আগবাঢ়িবলৈ আমি চেষ্টা কৰোঁ তেনেহ'লে আহকচোন ইয়াৰ পিছৰ যিটো আমাৰ MCQ লাকি উইনাৰৰ বাবে যিটো দ্বিতীয়টো MCQ সেই MCQটো আমি চাওঁ How does the NPSS use artificial intelligence to assist farmers? By providing real-time weather focus for farming, by analyzing pest data and helping in pest control and management, by predicting crop prices in the market, by suggesting optimal irrigation schedule. একেবাৰে সহজ প্ৰশ্নৰ উত্তৰ সহজ আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব তেনেহ'লে আহক আমি পিছৰ নিউজটোলৈ আমি আগবাঢ়িছোঁ নামদফা নেশ্যনেল পাৰ্ক ক'ত আছে অৰুণাচলত আছে নিশ্চয় সকলোৱে গম পায় নিউজত কেলে আহিছে নিউজত এই কাৰণে আহিছে 57 জন যিসকল এমপ্লয়িজ কেজুৱেল এমপ্লয়িজ বুলি কোৱা হৈছে নামদফা নেশ্যনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভৰ যি এমপ্লয়িজ কেজুৱেল এমপ্লয়িজ 57 জন কেজুৱেল এমপ্লয়িজক কি কৰা হৈছে আকৌ তেওঁলোকক চাকৰিলৈ ৰিইনষ্টেট তেওঁলোকক আকৌ লৈ অনা হৈছে তেওঁলোকৰ কি মাজতে তেওঁলোকৰ চাকৰি টাৰ্মিনেট তেওঁলোকৰ চাকৰি আয়ুস কাটি মানে শেষ কৰি দিয়া হৈছিল টাৰ্মিনেট কৰা আছিল তাৰপিছত আকৌ এতিয়া তেওঁলোকক চাকৰিত লৈ অনা হৈছে বাৰু নিউজটো ইম্পৰ্টেণ্ট নহয় কিন্তু আমাৰ বাবে নামদফা নেশ্যনেল পাৰ্ক ইম্পৰ্টেণ্ট হয় এতিয়া আমি জানিব লাগিব অলপমান জিঅ'গ্ৰাফিকেল প্ৰস্পেক্টত আমি অলপমান জনাটো উচিত আজি যি নামদফা নেশ্যনেল পাৰ্কৰ ওচৰত এখন নৈ এখন বৈ যায় সেই নৈখনৰ নাম কি নোৱা দিহিং মনত ৰাখিব দেই খুব ইম্পৰ্টেণ্ট হয় ইণ্ডিয়ান জিঅ'গ্ৰাফি যিকোনো কম্পিটিটিভ এক্সাম সেয়া লাগে আপোনাৰ পাব্লিক ছাৰ্ভিচৰ কাৰণেই হওক পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰতেই হওক UPSC হওক APSC হওক বা যিকোনো আপোনাৰ ADRE টেট ইত্যাদি যিকোনো পৰীক্ষাৰ বাবে জিঅ'গ্ৰাফি ইণ্ডিয়ান জিঅ'গ্ৰাফি আৰু ইয়াতো আমাৰ নৰ্থ ইষ্টৰ জিঅ'গ্ৰাফি খুবেই গুৰুত্বপূৰ্ণ মনত ৰাখিব নামদফা নেশ্যনেল পাৰ্ক কি হয় নামদফা নেশ্যনেল পাৰ্ক আমাৰ নোৱা দিহিং নদীৰ পাৰত আছে ঠিক আছে এতিয়া নোৱা দিহিং নদীখন নহয় কি নোৱা দিহিং নদী আচলতে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ এখন ট্ৰিবিউটাৰী হয় ভেৰি ইম্পৰ্টেণ্ট which flows in north to south direction this is something which is very very important অৰুণাচল প্ৰদেশত আছে বুলিতো আমি গম পালোৱে আৰু স্পেচিফিকেলি আমি যদি নামদফা নেশ্যনেল পাৰ্কৰ আপুনি যদি ষ্ট্ৰেটেজিক লোকেশ্যন চাই এই ষ্ট্ৰেটেজিক লোকেশ্যনটো বিৰাট ইণ্টাৰেষ্টিং কিয় কাৰণ এই আমাৰ নামদফা নেশ্যনেল পাৰ্ক আপোনাৰ
ভাৰত, ম্যানমাৰ আৰু চীনৰ ট্ৰাই জাংচনৰ এটা ওচৰে পাজৰে আজি অৰুণাচল, চাইনা, অৰুণাচল, ম্যানমাৰৰ যি আমাৰ ট্ৰাই জাংচন যি বৰ্ডাৰ আমি ক'ব পাৰোঁ এই বৰ্ডাৰ ৰিজনত ইনক্লুডেড বুলি আমি কনচিডাৰ কৰিব পাৰোঁ আৰু আমাৰ যি দাফা বাম ৰেঞ্জ সেই দাফা বাম ৰেঞ্জ আমাৰ মিশ্মি পাহাৰৰ দাফা বাম ৰেঞ্জ আৰু পাটকাই হিলৰ দাফা বাম ৰেঞ্জত এই আমাৰ নেশ্যনেল পাৰ্কখন লোকেটেড এতিয়া কথাটো হ'ল আমাৰ থ্ৰু আউট দ্য কাণ্ট্ৰি আমাৰ ভাৰতৰ ভিতৰত 4th লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হয় দেই নামদাফা নেশ্যনেল পাৰ্ক মনত ৰাখিব ভাৰতৰ ভিতৰত 4ৰ্থ স্থানত এৰিয়া ৱাইজ চাব গ'লে 4ৰ্থ স্থানত নামদাফা নেশ্যনেল পাৰ্কৰ নাম আমি ইনক্লুড কৰিব পাৰোঁ তেনেহ'লে আমি জানিব লাগিব যে আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্কখন কি প্ৰথম 3খননো কোন কোন প্ৰথম 3খন হৈছে আমাৰ হেমিছ নেশ্যনেল পাৰ্ক লাডাখৰ একদম দ্য লাৰ্জেষ্ট ওৱান ইয়াৰ পিছত আহে আমাৰ ডেজাৰ্ট নেশ্যনেল পাৰ্ক ৰাজস্থানৰ আৰু ইয়াৰ পিছত আহে আমাৰ গংগোত্ৰী নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডৰ তাৰ পিছত 4ৰ্থ স্থানত আমাৰ কি আহে নামদাফা নেশ্যনেল পাৰ্ক এতিয়া মই ইয়াতে আপোনালোকক এটা প্ৰশ্ন সুধিবলৈ ওলাইছো আমাৰ যি ডেজাৰ্ট নেশ্যনেল পাৰ্ক ৰাজস্থানৰ আমাৰ ডেজাৰ্ট নেশ্যনেল পাৰ্ক ৰাজস্থানত এটা খুব ইম্পৰ্টেণ্ট এটি বাৰ্ড স্পিচিজ পোৱা যায় ঠিক আছে মনত ৰাখিব মই কি কৈছো ডেজাৰ্ট নেশ্যনেল পাৰ্ক ৰাজস্থানত এটা খুব ইম্পৰ্টেণ্ট বাৰ্ড স্পিচিজ এটা পোৱা যায় হিন্টৰ বাবে মই আপোনালোকক কৈ দিছো সেই চৰাই প্ৰজাতিটোৰ IUCN ষ্টেটাছ হৈছে ক্ৰিটিকেলি এনডেঞ্জাৰ্ড মই পুনৰ কৈছো ডেজাৰ্ট নেশ্যনেল পাৰ্কত এটা খুব ইম্পৰ্টেণ্ট বাৰ্ড স্পিচিজ এটা পোৱা যায় যাৰ IUCN ষ্টেটাছ হৈছে ক্ৰিটিকেলি এনডেঞ্জাৰ্ড এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট ডাউন কৰি পেলাই জনাব লাগে মই কোনটো বাৰ্ড স্পিচিজৰ কথা মই কৈছো মই কোনবিধ চৰাই প্ৰজাতিৰ কথা মই আপোনালোকক সুধিছো আপোনালোকে উত্তৰটি যদি জানে বা যদি ধৰিব পাৰিছে উত্তৰটি আমাক দিব পাৰে ক্লাইমেটৰ প্ৰস্পেক্টত চাব গ'লে সাব ট্ৰপিকেল ক্লাইমেট ডেফিনেটলি সাব ট্ৰপিকেল কাৰণ আমি দেখা পাইছো যে আমাৰ ভাৰতক ট্ৰপিক অফ কেঞ্চাৰ আমি যি কৰ্কট ৰেখা বুলি কওঁ আমাৰ সেই কৰ্কট ৰেখাই আমাৰ ভাৰতক দুভাগত ভগাই দিছে ৰাইট আৰু ট্ৰপিক অফ কেঞ্চাৰে বিশেষকৈ আমাৰ ট্ৰপিক অফ কেঞ্চাৰৰ ওপৰৰ যিখিনি এতিয়া আমি অকণমান এনেকুৱাকৈ দেখুৱাই দিছো আমাৰ ট্ৰপিক অফ কেঞ্চাৰডাল এনেকৈ পাৰ হৈ যোৱা নাই জানো অৰুণাচল প্ৰদেশ ইয়াতে ওপৰত আছে তো ট্ৰপিক অফ কেঞ্চাৰ ইয়াতে আছে আমাৰ কৰ্কট ৰেখা আৰু তলফালে আপোনাৰ এনেকৈ ইকুৱেটৰ থাকিব আৰু একেবাৰে তলত থাকিব আপোনাৰ একেবাৰে তলত আপোনাৰ ট্ৰপিক অফ কেপ্ৰিকৰ্ণ থাকিব অৰ্থাৎ মকৰ ৰেখা এটা ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্ণ কৰ্কট ৰেখা আৰু মকৰ ৰেখাৰ মাজৰ যিখিনি অংশ এইবোৰ আমাৰ কি হয় এইবোৰ আমাৰ ট্ৰপিকেল ৰিজন হয় হয়নে আৰু তাৰ ওপৰৰ যিখিনি অংশ সেইখিনিক আমি কি বুলি কওঁ এইখিনি হৈছে আমাৰ সাব ট্ৰপিকেল হয়নে সাব ট্ৰপিকেল হয় ট্ৰপিক অফ কেঞ্চাৰ অকণমান ওপৰত এয়া আমাৰ সাব ট্ৰপিকেল হয় এটা সাব ট্ৰপিকেল তাৰ উপৰি এতিয়া অৰুণাচল প্ৰদেশখন অকণমান পাহাৰীয়া নহয় জানো তো পাহাৰীয়া হোৱাৰ লগে লগে অকণ ঠাণ্ডা ভাৱ এটাতো নিশ্চয় আহিবই য'ত আপুনি মাউণ্টেইনাছ টাইপো আপুনি পাব প্লেইনছ সমতলো আপুনি পাব ভেলিজ এভৰিথিং আৰু ট্ৰপিকেল ক্লাইমেটৰ এক্সপিৰিয়েঞ্চ পাব সাব ট্ৰপিকেল আছে যে ট্ৰপিকেল ক্লাইমেটৰ এক্সপিৰিয়েঞ্চ আমি পাবলৈ সক্ষম হওঁ ঠিক আছে এতিয়া স্পেচিফিকেলি চাবলৈ গ'লে আমাৰ নামদাফা নেশ্যনেল পাৰ্কত এটা টাইগাৰ ৰিজাৰ্ভো আছে আৰু ইয়াতে বিশেষকৈ আমাৰ যি টাইগাৰ ৰিজাৰ্ভ আমাৰ নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি NTCA এই NTCA আমাৰ এটা ষ্টেটিউটেৰী বডি বুলি আমি কওঁ ষ্টেটিউটেৰী বডি বুলি কেতিয়া কোৱা হয় ষ্টেটিউটেৰী বডি বুলি তেতিয়া কোৱা হয় যেতিয়া কিবা এটা বস্তু আমাৰ কিবা এখন আইনৰ অন্তৰ্গত আমাৰ এষ্টাব্লিছ কৰা হয় এতিয়া আমাৰ যি NTCA এই NTCA কাৰ আণ্ডাৰত হোৱা আমি দেখা পাইছো এই NTCA হৈছে আপোনাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1922 যিটো 2006 চনত এমেণ্ডমেণ্ট কৰা হৈছিলে আমাৰ WPA 1972ৰ অন্তৰ্গত এই আইনৰ অন্তৰ্গত NTCA ক আমি এখন ষ্টেটিউটেৰী বডি বুলি আমি কৈছো এতিয়া এই ষ্টেটিউটেৰী বডিয়ে কি কৰিছে এই ষ্টেটিউটেৰী বডি যি আমাৰ 2005 চনত এষ্টাব্লিছ হোৱা আমি দেখা পাইছিলো তেওঁলোকে টাইগাৰ টাস্ক ফ'ৰ্চৰ ৰেকমেণ্ডেশ্যনত কিছুমান ইনিচিয়েটিভ লৈছে কিহৰ বাবে টাইগাৰ কনজাৰ্ভেশ্যনৰ বাবে এতিয়া নামদাফা নেশ্যনেল পাৰ্কত টাইগাৰ ৰিজাৰ্ভো আছে আৰু সেই টাইগাৰ ৰিজাৰ্ভত NTCA প্লেইজ এ ভেৰি ইম্পৰ্টেণ্ট ৰোল এতিয়া নেশ্যনেল পাৰ্ক বুলি যে আমি কৈ আছো আপোনালোকে কেতিয়াবা ভাবিছেনে নেশ্যনেল পাৰ্ক কিহৰ আণ্ডাৰত আহে ইনফেক্ট টেকনিকেলি চাব গ'লে যিমানবোৰ আমাৰ ভাৰতত যিমানবোৰ নেশ্যনেল পাৰ্ক আছে
গোটেই নেশ্যনেল পাৰ্কসমূহ আচলতে আমাৰ এই একেইখন আইন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ অন্তৰ্গতই মনত ৰাখিব নেশ্যনেল পাৰ্কৰ কথা আমি শুনা পাওঁ ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা আমি শুনা পাওঁ কেতিয়াবা আমি বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ কথাও শুনা পাওঁ এই সকলোবোৰ একেই জানো নিশ্চয় নহয় ইহঁতৰ মাজত কিবা ডিফাৰেঞ্চেছ কিছুমান আছে যেনেকৈ ক'ব গ'লে নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী কি হয় ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট এই আইনৰ অন্তৰ্গত নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী বুলি এডোখৰ প্ৰটেক্টেড এৰিয়াক ডেজিগনেট কৰা আমি দেখা পাওঁ আনহাতে যি কোনো এডোখৰ জেগাক যদি বায়'স্ফিয়াৰ ৰিজাৰ্ভ বুলি এডোখৰ প্ৰটেক্টেড এৰিয়াক যদি বায়'স্ফিয়াৰ ৰিজাৰ্ভ বুলি ডেজিগনেট কৰা হৈছে তেতিয়াহ'লে সেয়া ৱাইল্ড লাইফ আমাৰ সেয়া নেশ্যনেল লৰ অন্তৰ্গত কিন্তু নহয় সেয়া কাৰ আণ্ডাৰত কৰা হৈছে ইউনেস্কো মেন এণ্ড বায়'স্ফিয়াৰ প্ৰগ্ৰাম ইউনেস্কো মেপ প্ৰগ্ৰামৰ আণ্ডাৰত এডোখৰ জেগাক বায়'স্ফিয়াৰ ৰিজাৰ্ভ বুলি ডিক্লেয়াৰ কৰা হয় মনত ৰাখিব এয়া হৈছে নেশ্যনেলি মেড এয়া হৈছে ইণ্টাৰনেশ্যনেল প্ৰস্পেক্ট এটা থাকে বায়'স্ফিয়াৰ ৰিজাৰ্ভ নেক্সট পইণ্টটো হৈছে বায়'স্ফিয়াৰ ৰিজাৰ্ভ আৰু নেশ্যনেল পাৰ্কত কিন্তু আমি ছিকিউৰিটি বা প্ৰটেকশ্যন যিবোৰ আমাৰ জীৱ জন্তু ইত্যাদি থাকে সেই জীৱ জন্তুসমূহৰ প্ৰটেকশ্যন কিন্তু বেছিকৈ পোৱা আমি দেখা পাওঁ বায়'স্ফিয়াৰ ৰিজাৰ্ভত অলপ বেছিকৈ প্ৰটেকশ্যন দিয়া দেখা পোৱা যায় কম্পেয়াৰ্ড টু ৱাইল্ড লাইফ চেঞ্চুৰী মনত ৰাখিব সেইকাৰণে ৱাইল্ড লাইফ চেঞ্চুৰী এখনত কিবা জীৱ জন্তুসমূহক যদি আমি ছেফটি আমি দিব খোজোঁ তেতিয়াহ'লে আমি কিহত ফ'কাছ কৰোঁ আমি কিদৰে ৱাইল্ড লাইফ চেঞ্চুৰীসমূহক আমি নেশ্যনেল পাৰ্কৰলৈকে আমি আপগ্ৰেড কৰিব পাৰোঁ তাৰ কাৰণে বেছিকৈ ফ'কাছ কৰা হয় ঠিক আছে এতিয়া চাব গ'লে বহুখিনি ৰেষ্ট্ৰিকশ্যন আমাৰ নেশ্যনেল পাৰ্কসমূহত ৰখা যায় বহুখিনি ৰেষ্ট্ৰিকশ্যন ৰখা যায় কিন্তু কম্পেৰেটিভলি ৱাইল্ড লাইফ চেঞ্চুৰী বায়'স্ফিয়াৰ ৰিজাৰ্ভ তাতে ৰেষ্ট্ৰিকশ্যন কম্পেৰেটিভলি আমি কম তো তেনেকুৱাকৈ বিভিন্ন ধৰণৰ আমি বেচিক কিছুমান কম্পেৰিজন হিচাপে চাব গ'লে কাৰণ বহুতৰ এইটো এটা মানে ডাঙৰ এটা কনফিউজন দেখা পাওঁ বহুতৰ মাজতে যে নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী বায়'স্ফিয়াৰ ৰিজাৰ্ভ এইবোৰ চব একে নেকি যদি একেতে নাম কেলে বেলেগ কৰি দিয়া আছে আচলতে একে নহয় প্ৰতি বস্তুৰে এটা এটা নিজা ছিগনিফিকেঞ্চ নিজা কেৰেক্টাৰিষ্টিক্স আমি দেখা পাইছোঁ অভাৰঅল চাব গ'লে মেপ হিচাপে চাব গ'লে দিজ আৰ দ্য হোল লট অফ নেশ্যনেল পাৰ্কছ যি আমাৰ ভাৰতত বৰ্তমান আছে টোটেল 106 তেনেহ'লে আপোনালোকৰ বাবে পুনৰ এটি প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন which of the following protected areas are located in Cauvery Basin আমাৰ Cauvery আগতে কাবেৰী বুলি কোৱা হৈছিলে আমাৰ কাবেৰী বেচিনৰ ওচৰত কোনসমূহ protected area located নাগৰহোল পাপিকোন্দা সত্যমংগলম ৱায়ানাড বাৰু আৰু এটা মই আপোনালোকক প্ৰশ্ন সুধিছোঁ ৱায়ানাডৰ লগত কিবা বৰ্তমান ৰিচেণ্ট কিবা নিউজ জড়িত হৈ আছে নেকি এনি নিউজ ৰিচেণ্ট with related to ৱায়ানাড যদি আপোনালোকে গম পায় তেনেহ'লে আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব মুভিং অন টু দ্য নেক্সট নিউজ প্ৰিলিমছ প্ৰস্পেক্টত ফ্লাড ৱাচ ইণ্ডিয়া কি হয় আমাৰ যি ইউনিয়ন মিনিষ্টাৰ জল শক্তিৰ তেখেতে কি কৰিছে তেখেতে ফ্লাড ৱাচ ইণ্ডিয়া এটা মোবাইল এপ এটা লঞ্চ কৰা আমি দেখা পাইছোঁ কোনে ডেভেলপ কৰিছে CWC চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনে ডেভেলপ কৰা আমি দেখা পাইছোঁ আৰু নামৰ পৰাই আমি গম পাওঁ ফ্লাড ৱাচ ইণ্ডিয়া ইনফৰ্মেশ্যন কিহৰ ইনফৰ্মেশ্যন দিব বানপানী ফ্লাডৰ ওপৰত ইনফৰ্মেশ্যন দিব প্ৰায় আগন্তুক আমাৰ এসপ্তাহৰলৈকে ই আমাৰ বতৰ বিজ্ঞানীয়ে যেনেকৈ আমাক আগতীয়াকৈ আমাক ইনফৰ্মেশ্যন দিব পাৰে ঠিক সেইদৰে ফ্লাড ৱাচ ইণ্ডিয়া এই মোবাইল এপটো আমাক আহিবলগীয়া এসপ্তাহৰ বাবেও আমাক এটা এলাৰ্ট আমাক দিব পাৰে আৰু এই এপটো আপুনি ব্যৱহাৰ কৰিবৰ বাবে আপুনি ইংৰাজী বা হিন্দী দুয়োটা মাধ্যমতে আপুনি ব্যৱহাৰ কৰিব পাৰে তাৰোপৰি আমি দেখা পাওঁ যে ফ্লাডৰ লগত ৰিলেটেড এডভাইচ ইত্যাদি সকলোবোৰ এই ফ্লাড ৱাচ ইণ্ডিয়াই আমাক দিয়া আমি দেখা পাওঁ এতিয়া প্ৰশ্নটো হ'ল কেনেকে আমাক আগতীয়াকৈ ইমানখিনি ইনফৰ্মেশ্যন দিবলৈ সক্ষম হ'ব তাৰ কাৰণে একচুৱেলি আমাৰ তাত ৰিম'ট চেন্সিং ছেটেলাইটসমূহ আছে সেই ৰিম'ট চেন্সিং ছেটেলাইটৰ পৰা আমাৰ যি ডেটা আমি পাওঁ সেই ডেটাসমূহ প্ৰপাৰলি এনালাইচিছ কৰি পেলাই আমাৰ বিজ্ঞানীসকলে প্ৰপাৰ এটা ইনফৰ্মেশ্যন উলিয়াই পেলাই সেইমতে আমাক জনাবলৈ আগবাঢ়ি আহে আৰু আজিৰ NMSৰ শেষৰটো নিউজ হৈছে টেং টেকনলজি একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টত টেং টেকনলজি কেলে নিউজত আছিলে আমাৰ যি IIT ইন্দোৰ সেই IIT ইন্দোৰে টেং টেকনলজি এটা উলিয়াইছে টেং টেকনলজিনো কি হয় টেং মানে হৈছে ট্ৰাইবো ইলেক্ট্ৰিক নেনো জেনেৰেটৰ তাৰ মানে ই আমাৰ নেনো টেকনলজি যে আছে নেনো টেকনলজিত অকণমান আমাৰ বাবে ইম্পৰ্টেণ্ট হৈ পৰিব এতিয়া টেং টেকনলজিৰ স্পেচিয়েলিটি কি স্পেচিয়েলিটি এয়াই
যে মানুহে যেতিয়া খোজ কাঢ়িব বা দৌৰিব, মানুহে যেতিয়া মুভ কৰিব, মানুহে মুভমেণ্ট কৰিলে ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব পৰা টেকনলজি উলিওৱা হৈছে। ভাবক, আপুনি খোজ কাঢ়িছে, দৌৰিছে, হোৱাট এভাৰ, আপোনাৰ ডিউৰিং মোশ্যন আপুনি যেতিয়া মুভ কৰিব, আপুনি মুভ কৰাৰ লগে লগে আপোনাৰ বডিৰ পৰা ইলেক্ট্ৰিচিটি জেনেৰেট হ'ব। তেনেকুৱা ধৰণৰ টেকনলজি IIT ইন্দোৰে আমাৰ মাজত লৈ আনিছে। এতিয়া ইয়াৰ থ্ৰুৱেৰে টেং টেকনলজি আমাক কেনেকুৱাকে সুবিধা আমাৰ বাবে কেলে পজিটিভ, কেনেকুৱা ধৰণৰ এপ্লিকেশ্যন হ'ব টেং টেকনলজিৰ ফলত। এতিয়া চাওক, আপোনাৰ মুভমেণ্টে যদি ইলেক্ট্ৰিচিটি যদি জেনেৰেট কৰে, তেতিয়াহ'লে ডেফিনেটলি আমাৰ সৰু সুৰা যিসমূহ ইলেক্ট্ৰনিক ডিভাইচ, সেই ইলেক্ট্ৰনিক ডিভাইচবিলাকক পাৱাৰ দিব পাৰিব, ৰাইট? আমি যেনেকৈ এতিয়া চাৰ্জ দিওঁ ইলেক্ট্ৰনিক ডিভাইচসমূহক, চাৰ্জ দিবৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হয়? ইলেক্ট্ৰিকেল এনাৰ্জিৰ প্ৰয়োজন হয়। ঠিক সেইদৰে আজি যদি আমাৰ মুভমেণ্ট, আমাৰ বডিৰ মুভমেণ্টে যদি ইলেক্ট্ৰিকেল এনাৰ্জি যদি প্ৰডিউচ কৰিব পাৰে, দেন ডেফিনেটলি সেই ইলেক্ট্ৰিকেল এনাৰ্জি আমি কিহত আমি ব্যৱহাৰ কৰিব পাৰিম? ইলেক্ট্ৰনিক ডিভাইচসমূহৰ পাৱাৰ দিবৰ কাৰণে, চাৰ্জৰ কাৰণে। য'ত সেই ইলেক্ট্ৰনিক ডিভাইচসমূহত কি থাকে আজিকালি প্ৰতিটো ইলেক্ট্ৰনিক ডিভাইচত আমি দেখা পাওঁ GPS কানেক্টেড হৈ থাকে, ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আইডেণ্টিফিকেশ্যন, RFID মানে লাগি থাকে, ৰাইট? অল দিছ টেকনিক্স আৰ ইণ্টিগ্ৰেটেড। আৰু GPS হওক, RFID হওক, এই সকলোবোৰ যেতিয়া টেকনলজি ইণ্টিগ্ৰেটেড হৈ থাকিব, অট'মেটিকলি GPS আমাক কি কৰে? GPS আমাৰ নেভিগেশ্যন, লোকেশ্যন ট্ৰেক আমাক কৰিবলৈ সহায় কৰে। আজি ইমেজিন কৰক, আজি এই বস্তুটো মিলিটাৰীৰ কাৰণে বিৰাট ভাল। আজি হঠাৎ যদি কেনেবাকে কানেকশ্যন যদি লুজ হৈ যায়, টেং টেকনলজিৰ সহায়ত পুনৰ একোজন মিলিটাৰী পাৰ্চনেলক আকৌ ট্ৰেক কৰিবৰ কাৰণে ইজি হৈ পৰিব। অকল মিলিটাৰী বুলিয়ে নহয়, প্ৰত্যেকজন ব্যক্তি, ইৰেছপেক্টিভ অফ এনি ছেক্টৰ, প্ৰত্যেকজন ব্যক্তিক এই টেং টেকনলজিয়ে এটা প্ৰপাৰ এটা ডাইৰেকশ্যন দিব বুলি আমি আশাবাদী। অলৰেডি আমি গম পালোৱেই, বডি মুভমেণ্টক ইলেক্ট্ৰিকেল এনাৰ্জি বনাইছে মানে কি? বডিৰ মুভমেণ্ট মানে মেকানিকেল এনাৰ্জিক ইলেক্ট্ৰিকেল এনাৰ্জি বনাইছে। তো এয়াই আছিলে আমাৰ টেং টেকনলজিৰ ওপৰত যিখিনি আলোচনা কৰিলোঁ। প্ৰপাৰ ৰিচিভাৰ থাকিব, এনেকুৱাকে টেকনলজি ইয়াত দিয়া হ'ব। চাওক, আমাৰ দেশ কিমান আগবাঢ়ি গৈছে। এতিয়া আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা পুনৰ ৰখা হৈছে। আৰ্মি ডে ইজ চেলিব্ৰেটেড অন 11 জানুৱাৰী, 14 জানুৱাৰী, 15 জানুৱাৰী, নন অফ দি এবাভ। আৰ্মি ডে কোনদিনাখন উদযাপন কৰা হয়? এতিয়া আমি আমাৰ লাকি উইনাৰ কণ্টেষ্টৰ বিষয়ে আমি আহিছোঁ। ইতিমধ্যে আপোনালোকক জনোৱা হৈছেই, যিসকল লাকি উইনাৰ হ'ব, তেখেতসকলে আকৰ্ষণীয় কম্পিটিশ্যন কেয়াৰৰ তৰফৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ পাবলৈ সক্ষম হ'ব। এতিয়া আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ আহক। প্ৰথম ক্ৰাইটেৰিয়াই হৈছে তেওঁ আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। দ্বিতীয়টো ক্ৰাইটেৰিয়া হৈছে আমাৰ NMSৰ তলত এটা লিংক দিয়া হ'ব, য'ত আপোনালোকে ক্লিক কৰি এখন গুগল ফৰ্ম পাব, আৰু সেই গুগল ফৰ্মত আপোনালোকে নিজৰ ডিটেইলছ ফিল আপ কৰিব পাৰে। যিসকলে অলৰেডি ফিল আপ কৰিছে তেখেতসকলৰ বাবে নহয়, যদি কোনোবাই নতুনকৈ আহিছে তেখেতসকলৰ বাবে গুগল ফৰ্ম ফিল আপ কৰি পেলাই আপোনালোকে আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিব পাৰে। বাকী অলৰেডি আপোনালোকক ৰুলছসমূহ মই জনালোৱেই। আজি ইনিচিয়েল বিগিনিঙতে মই আপোনালোকক ৰুলছসমূহ জনাইছোঁ। পুনৰ আপোনালোকে এবাৰ পজ কৰি পেলাই ৰুলছসমূহ চাই ল'ব পাৰে, যি অলৰেডি আপোনালোকৰ আগত জনোৱা হৈছে। এয়াই আছিলে আজিৰ 16 আগষ্টৰ নিউজ। কম্পিটিশ্যন কেয়াৰ সদায় আপোনালোকৰ লগত। আমি সেয়েহে কওঁ, বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ। আৰু যদি আপোনালোকৰ ইনকেছ কিবা কুৱেৰি থাকে, এনকুৱাৰীৰ বাবে আপোনালোকে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত অতি সোনকালে আমাক যোগাযোগ কৰিব পাৰে। ধন্যবাদ।